দেৰগাঁৱত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ চুৰিকাণ্ড। দেৰগাঁৱত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা। দেৰগাঁও শান্তিপুৰ নিবাসী লকেশ্বৰ বৰুৱাৰ ঘৰত এইবাৰ সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। মানুহ ঘৰত নথকাৰ সুযোগ লৈ চোৰে চুৰি কাৰ্য সংঘটিত কৰে। কেইবাদিন ধৰি ঘৰত কোনো নথকাৰ অৱস্থাত চোৰে চলায় চাফাই অভিযান। ঘৰৰ চিলিং ভাঙি প্ৰৱেশ কৰে চোৰে আৰু চোৰে চুৰি কৰি খাই যায় বান্দৰৰ বিৰি, লগতে আধা খাই থৈ যায় এটা আপেল। সোণৰ অলংকাৰ পৰা ধৰি প্ৰায় লক্ষাধিক টকা সামগ্ৰী চোৰে লুটি লৈ যায়। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। হিমাংশু বৰুৱা নাম। মই চাকৰি সূত্ৰে ৰহাত থাকো। তাৰপৰা মাজে মাজে আমি আহি থাকো, মাজে মাজে দেউতা এতিয়া মোৰ লগতো থাকে। তো আজি কেইদিনমানৰ পৰা আমি ইয়াত নাছিলো। আজি আহি পেলাই এতিয়া দেখিলো মানে প্ৰথম দুখনমান দুৱাৰ ঠিকে আছে, আগফালৰ গেট চেট ঠিকে আছিলে, প্ৰায় অলপ মানে খেলি মেলি হৈছে যদিও মানে তলা লাগি আছিলে ভালকে। তাৰপৰা তলা চলা খুলি সোমাই অহা পিছতহে দেখিছো মানে পিছফালে চব দুৱাৰ চোৱাৰ ভঙা, ওপৰত ভাঙা আছে। ভাঙা পিছত আলমাৰি চালমাৰি খোলা আছে। কি কি হ'ল, কি কি চুৰ হ'ল, কি কি নিলে সেইখিনি চামহে, এতিয়ালৈকে চোৱা নাই আমি। বাকী এতিয়া সেই পুলিচ আহিছে আৰু বহুত কেইখন ভাঙা আছে। আমি নাছিলো, কেইদিনমান নাছিলো। আমি প্ৰায় অহা যোৱা কৰি থাকো, মানে কেতিয়াবা ৰঙাত থাকো, কেতিয়াবা ইয়াত থাকো। এই পাছফালে এটা বিৰি টোপোলা এটা আছে আৰু ভিতৰত তোমাৰ আপেল আধা খাই থোৱা আপেল এটা আছে আৰু সেয়াই আৰু। কিবা সন্দেহ কৰিছে নেকি? সন্দেহ কৰিবলৈতো এতিয়া একো মানে নাছিলোৱে নোৱাৰো, গমো নাপাওঁ তেনেকে। আৰক্ষী আহিছে। সেইখিনি আমি চামহে এতিয়া, লৰালৰিকে পাই লগালগ আৰক্ষীক খবৰ দিয়াৰ পিছত আহি পাইছেহি আৰু। মোৰ নামটো আছে লকেশ্বৰ বৰুৱা, এক্স প্ৰিন্সিপাল দেৰগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী। আৰু মই অলপ দিন মানে মাজে মাজে ল'ৰাটো এই চাকৰি কৰা জেগালৈ যাওঁ, মাজে মাজে আকৌ ঘৰলৈকে আহোঁ। তাৰপৰা আজি আহোঁতে তলা খোলাৰ পাছত গোটেই ভিতৰত মানে বস্তুবোৰ মানে লণ্ড ভণ্ড দুৱাৰ চোৱাৰ খোলা আছে। তাৰপিছত আৰু এনেই থানাত খবৰ দিছোঁ, থানাৰ পুলিচ আহিছে, খবৰ খাতি লৈছে আৰু। দেৰগাঁও শান্তিপুৰ। মই ঘৰৰ প্ৰায় ৩-৪দিনমান নাছিলোঁ। কি কি নিছে মানে ধৰিব পৰা নাই। এই সোণৰ বস্তু অলপ, পইচা অলপ আৰু কাঁহৰ বা বস্তু বাহিনী অলপ নিছে। কিন্তু এই পিতলৰ মানে সফলা চাফাবোৰ নিয়া নাই কিন্তু। কিন্তু এই পিতলৰ বস্তু এনেকুৱা বস্তুৱে নিছে আৰু কি নিছে এতিয়া চামহে আৰু। আমি এতিয়া চাৰ আহিয়ে দেখিছোঁ আৰু ৰাইজেও আহিছে দেখিছে যে বান্দৰ বিৰি অলপ এৰি থৈ গৈছে সিহঁতে, আৰু এই আপেল এটা খাই বিচনাতে পেলাই থৈ গৈছে। এতিয়া একো আমি ধৰিব পৰা নাই, একো সন্দেহ কৰিবলৈ মানে কোনো উপায় পোৱা নাই। আজি মানে আমি ভবাই নাই এইটো কথা। দেৰগাঁৱত বা শান্তিপুৰত, নামটোও শান্তিপুৰ, জেগাটুকুৰাও ভাল আছিলে, কিন্তু এইটো মানে এনেকুৱা ঘটনা হ'ব বুলি ভবা নাছিলো। নহ'বাকে এইটো হৈ গ'ল। এতিয়া আৰক্ষী আহিছে, আৰক্ষীয়ে তদন্ত কৰি আছে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, NJ Media।